ৰঞ্জিতাস ভিডিঅ'ছ মোৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব অসমীয়া দ্ৰুত পাঠৰ কিতাপ সংক্ষিপ্ত মহাভাৰতত দিয়া অধ্যায় আজি আমি আলোচনা কৰিম অধ্যায় 10 দিয়া অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম লগতে আলোচনা কৰিম অধ্যায় 11 দিয়া প্ৰশ্নৰ উত্তৰবোৰ অধ্যায় 12 দিয়া প্ৰশ্নৰ উত্তৰবোৰ আৰু আলোচনা কৰিম অধ্যায় 13 দিয়া প্ৰশ্নৰ উত্তৰবোৰ আৰু আলোচনা কৰিম আমি 14 নং অধ্যায় দিয়া অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ সংক্ষিপ্ত মহাভাৰতৰ কিতাপৰ বহুতো অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে চোৱা নাই যদি চাই ল'ব পাৰিবা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা অনুশীলনী 10 অধ্যায়ত দিয়া এবাৰ প্ৰশ্নবোৰ চাই ল'ম উত্তৰ মই লিখিয়ে ৰাখিছো প্ৰশ্নৰ উত্তৰ মই তোমালোকক মাতিও শুনাম প্ৰশ্নাৱলীত চোৱা প্ৰশ্নত দিয়া হৈছে 1 নং প্ৰশ্ন যুধিষ্ঠিৰে আয়োজন কৰা যজ্ঞৰ মুখ্য অতিথি কাক পতা হৈছিল উত্তৰ শ্ৰীকৃষ্ণক পতা হৈছিল 2 নং প্ৰশ্ন কৃষ্ণ যজ্ঞৰ মুখ্য অতিথি হ'ব লাগে বুলি কোনে মত ব্যক্ত কৰিছিল উত্তৰ পিতামহ ভীষ্মই মত ব্যক্ত কৰিছিল 3 নং প্ৰশ্ন শিশুপাল কোন ৰাজ্যৰ ৰজা আছিল উত্তৰ চেদি ৰাজ্যৰ ৰজা আছিল 4 নং প্ৰশ্ন কোনে শিশুপালৰ শিৰচ্ছেদ কৰিছিল শ্ৰীকৃষ্ণই শিশুপালৰ শিৰচ্ছেদ কৰিছিল দত মাত্ৰ 4টা প্ৰশ্ন দিয়া হৈছে উত্তৰবোৰ তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰবোৰ টুকি থৈ দিবা এতিয়া আমি 11 নং অধ্যায়ত অনুশীলনীত প্ৰশ্ন কি দিয়া হৈছে এবাৰ চাই ল'ম অধ্যায় মাত্ৰ 3টা দিয়া হৈছে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অধ্যায় 11 1 নং প্ৰশ্ন ৰাজসূয় যজ্ঞলৈ গৈ দুৰ্যোধন কিয় ঈৰ্ষাৰ জুইত জ্বলি পুৰি মৰিছিল উত্তৰ ৰাজসূয় যজ্ঞলৈ গৈ ইন্দ্ৰপ্ৰস্থত পাণ্ডৱৰ অভাৱনীয় ধন সম্পদ আৰু পৰাক্ৰম সচক্ষে দেখি আহি দুৰ্যোধন ঈৰ্ষাৰ জুইত জ্বলি পুৰি মৰিছিল 2 নং প্ৰশ্ন যুধিষ্ঠিৰে কোনবিধ খেল খেলি ভাল পাইছিল পাশা খেল খেলি ভাল পাইছিল 3 নং প্ৰশ্ন যুধিষ্ঠিৰক পাশা খেললৈ আমন্ত্ৰণ কৰিবলৈ কোন গৈছিল বিদুৰ গৈছিল এতিয়া আমি 12 নং অধ্যায়ত অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 12 নং অধ্যায়ৰ অনুশীলনীত কেইটা প্ৰশ্ন দিয়া হৈছে এবাৰ চাই ল'ম ঠিক আছে তাৰপিছত উত্তৰ মই লিখিয়ে ৰাখিছো আগৰ দৰে উত্তৰবোৰ আলোচনা কৰিম মাত্ৰ 4টা প্ৰশ্ন দিয়া হৈছে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম অধ্যায় 12 1 নং প্ৰশ্ন মহৰ্ষি ব্যাসদেৱে ৰাজসূয় যজ্ঞত যুধিষ্ঠিৰক কি ভৱিষ্যবাণী কৰিছিল উত্তৰ ৰাজসূয় যজ্ঞত ব্যাসদেৱে বিদায় লবৰ পৰত যুধিষ্ঠিৰক আগন্তুক 13 বছৰ ধৰি পাণ্ডৱক বহু বিপদ বিপৰ্যয়ে আগুৰি ধৰিব বুলি ভৱিষ্যতবাণী কৰিছিল 2 নং প্ৰশ্ন দুৰ্যোধনৰ হৈ পাশা কোনে খেলিছিল দুৰ্যোধনৰ মোমায়েক শকুনিয়ে পাশা খেলিছিল 3 নং প্ৰশ্ন পাশা খেলত হাৰি যুধিষ্ঠিৰে কি হেৰুৱাব লগা হৈছিল উত্তৰ গোধন মেঘচাগ আদি অন্যান্য পশুধন অধীনস্থ নগৰ গাঁও প্ৰজামণ্ডলী আৰু সম্পত্তিৰ লগতে নিজৰ 4জন ভায়েকহঁত আৰু পত্নী দ্ৰৌপদীক হেৰুৱাব লগা হৈছিল 4 নং প্ৰশ্নত দিয়া হৈছে পাণ্ডৱসকলে কিমান বছৰ বনবাস খাটিব লগা হৈছিল উত্তৰ 12 বছৰ বনবাস খাটিব লগা হৈছিল অধ্যায় 13ত অনুশীলনীত প্ৰশ্ন কেইটা দিয়া হৈছে এবাৰ চাই ল'ম প্ৰশ্ন দিয়া হৈছে 6টা প্ৰশ্ন 6টা প্ৰশ্নৰে প্ৰশ্নৰ উত্তৰবোৰ মই লিখি ৰাখিছো পঢ়িও শুনাম এবাৰ চাই ল'ম 13 নং অধ্যায়ৰ 1 নং প্ৰশ্ন হাবিৰ মাজত কষ্টকৰ কাল যাপন কৰা কাৰ বাবে সন্মান হানিকৰ কথা উত্তৰ ক্ষত্ৰিয় যোদ্ধাৰ বাবে সন্মান হানিকৰ কথা 2 নং প্ৰশ্ন অৰ্জুনক হিমালয়ত তপস্যা কৰিবলৈ যাবলৈ কোনে উপদেশ দিছিল উত্তৰ মহামুনি ব্যাসে উপদেশ দিছিল 3 নং প্ৰশ্ন ইন্দ্ৰনীল পৰ্বতত অৰ্জুনে বৃদ্ধ ব্ৰাহ্মণৰ ৰূপত কাক লগ পাইছিল উত্তৰ দেৱৰাজ ইন্দ্ৰক লগ পাইছিল 4 নং প্ৰশ্ন পিনাক নামৰ ধনুখন কোনে লয় এই ধনু লোৱাৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হয় উত্তৰ পিনাক নামৰ ধনুখন শিৱই লয় এই ধনু লোৱাৰ বাবে তেওঁক পিনাকী বা পিনাক পানী বুলি অভিহিত কৰা হয় 5 নং প্ৰশ্ন শিৱই অৰ্জুনক প্ৰদান কৰা অস্ত্ৰবিধৰ নাম কি উত্তৰ পাশুপাত আছিল 6 নং প্ৰশ্ন মাতলি কোন উত্তৰ মাতলি হ'ল ইন্দ্ৰৰ ৰথৰ সাৰথি 13 নং অধ্যায়ত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা শেষ হ'ল এতিয়া আমি 14 নং অধ্যায়ৰ প্ৰশ্ন চাই ল'ম প্ৰথমতে কেইটা দিয়া হৈছে
14 নং অধ্যায়ত আমাক প্ৰশ্ন দিয়া হৈছে কেইটা চাই লওঁ 5টা প্ৰশ্ন দিয়া হৈছে 5টা প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম 1 নং প্ৰশ্ন কাম্যক বনত বনবাস খাটি থকা সময়ত পাণ্ডৱক লগ পাবলৈ কোন আহিছিল উত্তৰ কৃষ্ণ আৰু বলৰাম আহিছিল 2 নং প্ৰশ্ন ধূম্য কোন ধূম্য হল যুধিষ্ঠিৰৰ পুৰোহিত 3 নং প্ৰশ্ন দ্ৰৌপদীয়ে বিচৰা বিশেষ ফুলবিধ আনিবলৈ যাওঁতে ভীমে বাটত কাক লগ পাইছিল উত্তৰ মহাবলী হনুমানক লগ পাইছিল 4 নং প্ৰশ্ন হনুমানৰ পিতৃ আৰু মাতৃ কোন কোন উত্তৰ হনুমানৰ পিতৃ পৱন দেৱতা আৰু মাতৃ অঞ্জনা আছিল 5 নং প্ৰশ্ন দিয়া হৈছে অৰ্থ লিখা সৌগন্ধিকা উত্তৰ সৌগন্ধিকাৰ অৰ্থ হল সুগন্ধি ফুল ঠিক আছে তোমালোকে নিজৰ উত্তৰবোৰ টুকি থৈ দিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ'ৰ পৰা তোমালোকক অলপ হলেও সহায় হ'ব বুলি সহায় হৈছে যদি লাইক কৰিবা নতুনকৈ আহিছা যদি সাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত